নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সন্ধি পূজাৰ বিষয়ে। অৰ্থাৎ নৱৰাত্ৰি বৰ্তমান দুৰ্গা পূজা আৰম্ভ হৈছে। এই নৱৰাত্ৰি দুৰ্গা পূজাৰ এটি বিশেষ শুভ সময় আছে, সেইটো হৈছে সন্ধি পূজা। এই সন্ধি পূজা বিষয়ে আপোনালোকে বহুতে হয়তো জানে। যিসকল ব্যক্তিয়ে বা সাধকে বা ভক্তই সন্ধি পূজাৰ বিষয়ে নাজানে, মই তেওঁলোকৰ বাবে এইখিনি কথা ক'বলৈ ওলাইছোঁ। অৰ্থাৎ আমাৰ প্ৰতিপদ শুক্লপক্ষৰ প্ৰতিপদৰ পৰা আমাৰ নৱমীলৈকে মা ভগৱতী দুৰ্গাৰ 9টা স্বৰূপত পূজা হয় আৰু দশমীৰ দিনা বিসৰ্জন হয়। বৰ্তমান সময়ত আমাৰ প্ৰায়ভাগ মানুহে নিজ ঘৰত মা দুৰ্গাৰ ঘট স্থাপন কৰি নৱৰাত্ৰি পালন কৰে, নৱৰাত্ৰিৰ উৎসৱ পালন কৰে, বা আমাৰ ওচৰ চুবুৰীয়াতো দুৰ্গা পূজা অনুষ্ঠিত হয়। আৰু কিছু কিছু ঠাইত 9 দিনীয়াকৈ নৱৰাত্ৰি অৰ্থাৎ মা ভগৱতীৰ 9টা স্বৰূপক প্ৰতিদিনে একোটা স্বৰূপ হয়, নৱৰাত্ৰি 9টা স্বৰূপত পূজা হয়। এই যিসকল ব্যক্তিয়ে নৱৰাত্ৰি ব্ৰত পালন কৰে তেওঁলোকৰ ওপৰত মা ভগৱতীৰ বিশেষ কৃপা থাকে। নৱৰাত্ৰি উৎসৱৰ সন্ধি পূজা হৈছে এটি বিশেষ পূজা। এই শাস্ত্ৰ অনুসৰি এই সন্ধি সময়খিনিত অৰ্থাৎ অষ্টমী তিথি শেষ আৰু নৱমী তিথি আৰম্ভ, এই সময়খিনিত অষ্টমী আৰু নৱমীৰ যি সন্ধিক্ষণ, এই সন্ধিক্ষণতে মা ভগৱতী দুৰ্গাই মহিষাসুৰক বধ কৰা বুলি শাস্ত্ৰত উল্লেখ আছে। অৰ্থাৎ এই সময়খিনিত আমাৰ বাবে অতিকৈ প্ৰয়োজনীয়, কিয়নো এই সময়খিনি অৰ্থাৎ অষ্টমী তিথিৰ আধা ঘণ্টা আগত আৰু নৱমী তিথিৰ আধা ঘণ্টা পিছত এই যিটো 1 ঘণ্টা, এইটো আমাৰ বাবে অতিকৈ প্ৰয়োজনীয়। শাস্ত্ৰত অনুসৰি এইখিনি সময়ত মা ভগৱতী দুৰ্গাই মহিষাসুৰক বধ কৰিছিলে আৰু আমাৰ বাবেও এই সময়খিনি অতিকৈ প্ৰয়োজনীয়। কাৰণ এই সময়খিনিৰ ভিতৰত যদি আমি মা দুৰ্গাক যথাসাধ্যে প্ৰণাম কৰি ভক্তি কৰি দুৰ্গাৰ মন্ত্ৰ পাঠ কৰোঁ, তেতিয়াহ'লে মা ভগৱতীয়েও আমাৰ সকলো বিকাৰ দূৰ কৰিব। শাস্ত্ৰ অনুসৰি মহিষাসুৰ বধ কৰিছে, কিন্তু মহিষাসুৰ হৈছে আমাৰ ভিতৰত থকা নিগেটিভ এনাৰ্জিসমূহ। অৰ্থাৎ আমাৰ ভিতৰত থকা মায়া, মোহ, কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, লগতে বিভিন্ন ধৰণৰ ৰোগ বিকাৰ আদিসমূহ সূচাইছে। অৰ্থাৎ আমাৰ ভিতৰত যিসমূহ নিগেটিভ আছে সেইসমূহ মা ভগৱতীয়ে যাতে আমাৰ পৰা দূৰ কৰে, সেইবাবে আমি মা ভগৱতীক এই সময়খিনিত প্ৰাৰ্থনা কৰিব লাগে। বা আসুৰিক শক্তিৰ পৰা মাক যদি আমি প্ৰাৰ্থনা কৰোঁ এই সন্ধিৰ সময়ত, মা ভগৱতীয়ে আমাৰ ওপৰত বিশেষ কৃপা কৰিব আৰু আমাৰ ওপৰত থকা নিগেটিভ এনাৰ্জিৰ লগতে আসুৰিক শক্তিসমূহ দূৰ কৰি আমাক ৰক্ষা কৰিব আৰু আমাৰ জীৱনত সুখ শান্তি সমৃদ্ধি প্ৰদান কৰিব। এতিয়া কেনেকৈ কৰিব সন্ধি পূজা? যিসকল ব্যক্তিয়ে নিজ ঘৰত ব্ৰাহ্মণ মাতি পূজা কৰিছে তেওঁলোকে বিধিমতে মা ভগৱতীৰ পূজা কৰিব, বা ৰাজহুৱা যিসমূহ দুৰ্গা পূজা আছে য'ত দুৰ্গা পূজা অনুষ্ঠিত হয়, তাত ব্ৰাহ্মণসকলে পণ্ডিতসকলে বেদ শাস্ত্ৰ অনুসৰি মা ভগৱতীৰ অষ্টমী আৰু নৱমীৰ সন্ধিক্ষণত সন্ধি পূজা অনুষ্ঠিত কৰিব। এতিয়া যিসকল সাধকে নিজ ঘৰত মা ভগৱতীৰ ব্ৰত ৰাখিছে, ঘট পাতি পূজা কৰিছে, তেওঁলোকে কি কৰিব? এই সময়খিনি এইবাৰ হ'ব 11 অক্টোবৰ 24 আহিন শুক্ৰবাৰ, সিদিনা আমাৰ সন্ধি পূজা আৰম্ভ হ'ব। মই সময়খিনি আকৌ কৈ দিছোঁ তাৰিখটোৰ সহায়তে। এইবাৰ পূজা অনুষ্ঠিত হ'ব 11 অক্টোবৰ 24 আহিন শুক্ৰবাৰ, ৰাতিপুৱা 6:21 পৰা সন্ধি পূজা আৰম্ভ হ'ব আৰু সন্ধি পূজা শেষ হ'ব ৰাতিপুৱা 7:09। অৰ্থাৎ ৰাতিপুৱা 6:21 এই পূজা আৰম্ভ হ'ব আৰু শেষ হ'ব 7:09। এই সময়খিনিত এইবাৰ আমাৰ সন্ধি পূজা পৰিছে। এই সময়খিনিৰ ভিতৰত আমি নিজ ঘৰত মা ভগৱতীৰ নামত ধূপ চাকি জ্বলাই নৈবেদ্য আগবঢ়াই মা ভগৱতীৰ দুৰ্গা সপ্তশতী পাঠ কৰিব লাগে, বা মা ভগৱতীৰ 108টা নাম পাঠ কৰিব লাগে। লগতে যি ভক্তই 11 গছি, 21 গছি, 51 গছি বা 108 গছি চাকি জ্বলাই প্ৰাৰ্থনা কৰে, তেওঁৰ ওপৰত মা ভগৱতীৰ বিশেষ কৃপা হয়। এই চাকিসমূহ আপোনালোকে ঘিৰ চাকি, মিঠাতেলৰ চাকি বা তিলৰ তেলৰ চাকিও জ্বলাব পাৰে। এই ধূপ চাকি জ্বলাই মা ভগৱতীৰ চৰণত আমি দুৰ্গা সপ্তশতী, মা ভগৱতীৰ 108টা নাম বা মা ভগৱতীৰ বীজ মন্ত্ৰসমূহ যদি আমি পাঠ কৰোঁ বা জপ কৰোঁ, তেতিয়াহ'লে মা ভগৱতী প্ৰসন্ন হ'ব আৰু আমাৰ ওপৰত বিশেষ কৃপা কৰিব।
যাৰ ফলত আমাৰ ভিতৰত থকা সকলো অশুভ শক্তি, বেমাৰ আজাৰ, দুখ দৰিদ্ৰতা আঁতৰি যাব আৰু আমাৰ জীৱনত সুখ শান্তি সমৃদ্ধি আগমন হ'ব। এইখিনি আছিলে সন্ধি পূজাৰ বিশেষ মাহাত্ম্য। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। জয় মা দুৰ্গা।